নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে সুপ্ৰভাত জনাইছো। অসমৰ জকাইজোকৰ কোনোবা এখন গাঁৱৰ পৰা আৰম্ভ কৰি বিশ্বৰ প্ৰতিটো চুকে কোণে থকা যিসমূহ গুৰুত্বপূৰ্ণ খবৰ আছে সেই গোটেই গুৰুত্বপূৰ্ণ খবৰখিনি আপোনালোকৰ ওচৰত খুব চমুকৈ আনিবৰ কাৰণে চেষ্টা কৰোঁ। খুব বেছি 25 মিনিট বা 30 মিনিটৰ ভিতৰত আপুনি গোটেই বিশ্বৰ গোটেইখিনি খবৰ, অসমৰ প্ৰতিটো চুকে কোণৰ হোৱা প্ৰতিটো খবৰ বা ভাৰতৰ প্ৰতিটো খবৰ, সেই গোটেইখিনি খবৰ এই মাধ্যমেৰে আপোনালোকৰ ওচৰত প্ৰতি ৰাতিপুৱাই আনিবৰ কাৰণে চেষ্টা কৰোঁ। সেয়েহে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব। আপোনালোকে ভিডিঅ'টো লাইক কৰি দিলে তেতিয়া মোৰ মটিভেশ্যন এটা পোৱা যায়, কাম কৰাৰ নতুনকৈ আৰু ভালকৈ কাম কৰিবৰ কাৰণে এটা সাহস পোৱা যায়। মই ইয়াতে সেইসমূহ খবৰ নানো যিসমূহ খবৰ হৈছে কোনোবাই কাৰোবাক পলুৱাই লৈ গ'ল, কোনোবাই ক'ৰবাত চুৰ হ'ল, ক'ৰবাত কিবা হ'ল, তেনেকুৱা ধৰণৰ যিসমূহ নিগেটিভ খবৰ আছে আৰু যিসমূহ খবৰ আমি নাজানিলেও আমাৰ কোনো ধৰণৰ ক্ষতি নহয় আৰু সেইসমূহ জানিলেও আমাৰ কোনো ধৰণৰ লাভ নহয়, তেনেকুৱা ধৰণৰ খবৰসমূহ আমি এৰাই চলিবৰ কাৰণে চেষ্টা কৰোঁ। যিসমূহ খবৰ হৈছে ধনাত্মক খবৰ, যিসমূহ খবৰ আমি জনাটো অতি প্ৰয়োজন এজন নাগৰিক হিচাপে বা এজন সাধাৰণ ব্যক্তি হিচাপে। আৰু লগতে কিছুমান ঋণাত্মক খবৰ আছে, যিসমূহ ঋণাত্মক খবৰ আমি ঋণাত্মক হ'লেও জনাটো জৰুৰী। সেই খবৰসমূহ আমি এই চেনেলত প্ৰতি ৰাতিপুৱা 4 বজাৰ লগে লগে আপোনালোকৰ ওচৰত আনিবৰ কাৰণে চেষ্টা কৰোঁ। সেইকাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ল'ব। বেছি কথা কৈ নাথাকোঁ, সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আমি আৰম্ভ কৰিব ওলাইছোঁ। আজি নলবাৰীত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে। লাখপতি বাইদেউৰ এতিয়া হাতে হাতে 10,000 টকা। নলবাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান বা লাখপতি বাইদেউৰ আঁচনিৰ শুভাৰম্ভ কৰি মহিলাসকলৰ ক্ষমতায়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই আঁচনিৰ অধীনত নলবাৰী সমষ্টিৰ প্ৰায় 34,000 মহিলাক প্ৰথম কিস্তিৰ হিচাপে 10,000 টকাৰ চেক বিতৰণ কৰা হয়। অহা 3 মাহৰ ভিতৰত 40,000 মহিলাক 4,000 কোটি টকাৰ পুঁজি বিতৰণৰ প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীজনে। লগতে তেওঁ কয় যে এই পদক্ষেপে অসমৰ মহিলাসকলৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব। মুখ্যমন্ত্ৰীয়ে সাংবাদিকসকলৰ আগত মন্তব্য কৰে যে এই আঁচনিৰ খবৰে মহিলাসকলৰ মাজত উৎসাহৰ সঞ্চাৰ কৰিব আৰু সংবাদ মাধ্যমক এই ইতিবাচক পদক্ষেপৰ ওপৰত গুৰুত্ব দিবলৈও আহ্বান জনায়। তেওঁ লগতে ঘোষণা কৰে যে অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলে 17 ছেপ্টেম্বৰৰ পৰা অতিৰিক্ত সুবিধা, অক্টোবৰত নিযুত মইনা, নৱেম্বৰত চাউলৰ সৈতে দাইল, নিমখ, চেনি কম দামত লাভ কৰিব। ইয়াৰ উপৰিও অৰুণোদয় মহিলাসকলে ৰন্ধন গেছৰ চিলিণ্ডাৰত ৰাজসাহাৰ্য পাব। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰটোলৈ। আদিবাসী অধ্যুষিত অঞ্চলত বিজেপি নেতাৰ প্ৰৱেশ নিষিদ্ধ। মুখ্যমন্ত্ৰীক আচাই দেখুৱাব এইবাৰ কলা পতাকা। মৰাণত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আচাৰ সংবাদমেলত বিজেপি চৰকাৰৰ বিৰুদ্ধে আদিবাসী সম্প্ৰদায়ৰ প্ৰতি অৱহেলা আৰু প্ৰতাৰণাৰ অভিযোগ উত্থাপন কৰা হৈছে। সংগঠনৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক দেবেন ওৰাঙে ঘোষণা কৰিছে যে আদিবাসীসকলৰ দীৰ্ঘদিনীয়া দাবী যেনে জনজাতিৰ মৰ্যাদা প্ৰদান, ভূমিপট্টা, চাহ শ্ৰমিকৰ মজুৰি 551 টকালৈ বৃদ্ধি, আদিবাসী বিদ্ৰোহী সৈনিকৰ সংস্থাপন, 2022 চনৰ চুক্তিৰ দফা কাৰ্যকৰীকৰণ আৰু জাতিগত প্ৰমাণপত্ৰ সংশোধনৰ দাবী পূৰণ নকৰাৰ প্ৰতিবাদত তীব্ৰ আন্দোলনৰ সিদ্ধান্ত লোৱা হৈছে। আচাই বিজেপি চৰকাৰক প্ৰত্যুত্তৰ দিবলৈ আদিবাসী অধ্যুষিত অঞ্চলত বিজেপি নেতাৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে। লগতে 24 আগষ্টত তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত মুখ্যমন্ত্ৰীৰ আগমনত কলা পতাকা প্ৰদৰ্শনৰ মাধ্যমেৰে প্ৰতিবাদৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলিও সংবাদ মাধ্যমৰ আগত তেওঁলোকে কয়। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰটোলৈ। এইবাৰ উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত অন্ত পৰিল বটদ্ৰৱা থান পৰিচালনা সমিতিৰ বিতৰ্ক। সভাপতিৰ দায়িত্ব অৰ্পণ জিলা আয়ুক্তক। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ আৰু নগাঁও জিলা প্ৰশাসনৰ তৎপৰতাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান পৰিচালনা সমিতিৰ বিতৰ্কৰ অৱসান ঘটিছে। পূৰ্বৰ সমিতিৰ সাধাৰণ সম্পাদকৰ বিৰুদ্ধে উত্থাপিত বিত্তীয় কেলেংকাৰী অভিযোগৰ পৰিপ্ৰেক্ষিতত 2024 চনৰ 9 জুনত নগাঁৱত অনুষ্ঠিত এক সাধাৰণ সভাত পূৰ্বৰ সমিতিৰ ভংগ কৰি অধিবক্তা বিৰাজমণি বৰদলৈৰ নেতৃত্বত এখন তদৰ্থ কমিটি গঠন কৰা হৈছিল। কিন্তু পূৰ্বৰ সমিতিয়ে এই সিদ্ধান্তৰ বিৰুদ্ধে নিম্ন আদালতত গোচৰ ৰুজু কৰে, য'ত তদৰ্থ কমিটিৰ ভংগৰ নিৰ্দেশ জাৰি হৈছিল।
তদৰ্থ কমিটিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত আপত্তি জনোৱাৰ পিছত বিষয়টো উচ্চতম ন্যায়ালয়লৈ গৈছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ে WPC নং 4271/2025 নম্বৰ গোচৰত ৰায়দান কৰি নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাময়িক সভাপতিৰ দায়িত্ব প্ৰদান কৰে আৰু সাধাৰণ সভা অনুষ্ঠানৰ কৰ্তৃত্ব অৰ্পণ কৰে। এই নিৰ্দেশৰ জৰিয়তে জিলা আয়ুক্তই এক সাময়িক সমিতি গঠন কৰি বটদ্ৰৱা থান পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰিছে। এই নিষ্পত্তিৰ ফলত বটদ্ৰৱাৰ স্থানীয় লোক, ভকত বৈষ্ণৱ আৰু নগাঁওবাসীৰ মাজত স্বস্তিৰ পৰিৱেশ সৃষ্টি হৈছে। বিশেষকৈ চৰকাৰৰ পৰিকল্পনা অনুসৰি অক্টোবৰ আৰু নৱেম্বৰৰ ভিতৰত বটদ্ৰৱা থানক বিশ্বৰ পৰ্যটকৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ প্ৰকল্পৰ পূৰ্বে এই সমাধান অতি গুৰুত্বপূৰ্ণ। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰলৈ। আজিৰে পৰা ছবিগৃহত যোদ্ধাই যুঁজিছে। অসমৰ ছবিগৃহসমূহত আজিৰে পৰা মুক্তি পাইছে নতুন অসমীয়া ছবি যোদ্ধা। পৰিমল এণ্টাৰপ্ৰাইজৰ বেনাৰত পৰিমল বিশ্বাস আৰু ৰীমা বিশ্বাসে প্ৰযোজনা কৰা এই ছবিখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনা কৰিছে ভাস্কৰ জে গোস্বামীয়ে। বৃহস্পতিবাৰে গুৱাহাটীৰ আইদেউ ছবিগৃহত ছবিখনৰ প্ৰিমিয়াৰ শ্ব' অনুষ্ঠিত হয়, য'ত সাহিত্য সংস্কৃতিৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল। পৰিচালক ভাস্কৰ জে গোস্বামীয়ে কয় যে যোদ্ধা কেৱল এখন ছবি নহয়, জীৱনৰ প্ৰত্যাহ্বানৰ সৈতে যুঁজ দিয়া প্ৰতিজন মানুহৰ কাহিনীৰ প্ৰতিফলন। মুখ্য অভিনেতা ৰাজকুমাৰে উল্লেখ কৰে যে প্ৰতিজন দৰ্শকে এই ছবিত নিজৰ জীৱনৰ প্ৰতিচ্ছবি বিচাৰি পাব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। উদ্বেগজনকভাৱে হ্ৰাস পাইছে কৃষিভূমি। এইবাৰ চৰকাৰী খালী মাটি ব্যৱহাৰ হ'ব কৃষিকাৰ্যত। অসম চৰকাৰে ৰাজ্যৰ খালী পৰি থকা চৰকাৰী ভূমি কৃষিকাৰ্যৰ বাবে থলুৱা যুৱক যুৱতীক প্ৰদানৰ এক আঁচনি গ্ৰহণ কৰিছে। এই পদক্ষেপৰ জৰিয়তে চৰকাৰী ভূমিৰ বেদখল ৰোধৰ লগতে যুৱ সমাজক কৃষিৰ প্ৰতি উৎসাহিত কৰাৰ লক্ষ্য ৰখা হৈছে। এইটো এটা প্ৰশংসনীয় উদ্যোগ হ'লেও ৰাজ্যৰ কৃষিভূমিৰ পৰিমাণ ক্ৰমাৎ হ্ৰাস পোৱাটো এক গুৰুত্বপূৰ্ণ উদ্বেগৰ বিষয়। অসমৰ অৰ্থনীতিৰ মূল চালিকা শক্তিয়ে হৈছে কৃষি, য'ত 70% লোক প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৃষিৰ সৈতে জড়িত। কিন্তু জনসংখ্যা বৃদ্ধি, উন্নয়নমূলক কাম, ঔদ্যোগিকৰণ, বানপানী, গৰাখহনীয়া আৰু কৃষিৰ অলাভজনকতাৰ দৰে কাৰণত কৃষিভূমি যথেষ্ট পৰিমাণে হ্ৰাস পাইছে। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰলৈ। ত্ৰিৰাপ ট্ৰাইবেল বেল্টত বিশেষ মৰ্যাদা প্ৰদানৰ বিৰুদ্ধে এবাৰ জাঙুৰ খাই উঠিল সৰু অসম ট্ৰাইবেল সংঘ। ৰাজ্য চৰকাৰে 18 আগষ্টত আহোম, মৰাণ, মটক, ৰাজবংশী, চুতীয়া আৰু গোৰ্খা জনগোষ্ঠীকে ধৰি 7টা সম্প্ৰদায়ক ত্ৰিৰাপ ট্ৰাইবেল বেল্টত বিশেষ শ্ৰেণীৰ মৰ্যাদা প্ৰদানৰ অধিসূচনা জাৰি কৰিছিল। এই সিদ্ধান্তৰ বিৰুদ্ধে সৰু অসম ট্ৰাইবেল সংঘ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জাঙুৰ খাই উঠে। বৃহস্পতিবাৰে চিলাপথাৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত সংঘৰ চিলাপথাৰ জিলা ইউনিটে চৰকাৰক এই সিদ্ধান্ত তৎকালীনভাৱে প্ৰত্যাহাৰৰ দাবী জনায়। সংঘৰ সৈতে কোনো পূৰ্ব আলোচনা নকৰাকৈ এই মৰ্যাদা প্ৰদানৰ সিদ্ধান্তক তীব্ৰ বিৰোধ কৰি সংগঠনে জংগী আন্দোলনৰ হুংকাৰ দিয়ে। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰলৈ। গুৱাহাটী আৰক্ষীৰ অপৰাধ শাখাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংবাদিক তথা ইউটিউবাৰ অভিষাৰ শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। গুৱাহাটীৰ স্থানীয় বাসিন্দা অলোক বৰুৱাৰ এজাহাৰৰ ভিত্তিত এই গোচৰ ৰুজু কৰা হয়। অভিযোগ অনুসৰি শৰ্মাই ইউটিউবত এটা ভিডিঅ' আপলোড কৰি অসম তথা কেন্দ্ৰীয় চৰকাৰক উপহাস কৰাৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সাম্প্ৰদায়িক ৰাজনীতিৰ অভিযোগ উত্থাপন কৰিছিল। এজাহাৰত দাবী কৰা হৈছে যে শৰ্মাৰ ভিডিঅ'ত চৰকাৰৰ প্ৰতি অনাস্থা আৰু ঘৃণাৰ সৃষ্টিৰ লগতে ধৰ্মীয় শত্ৰুতা বৃদ্ধিৰ প্ৰয়াস কৰা হৈছে। তেওঁৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা 2023ৰ 152 নং, ৰাষ্ট্ৰদ্ৰোহ গোচৰ 196 নং আৰু 197 নং ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰলৈ। অসমক অস্থিৰ কৰাৰ বাবে সীমান্তত সক্ৰিয় মৌলবাদী সংগঠন, প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে। ধুবুৰী ভাৰত বাংলাদেশ সীমান্ত অঞ্চল অস্থিৰ কৰাৰ উদ্দেশ্যেৰে বাংলাদেশৰ মৌলবাদী সংগঠন জামায়াতে ইছলামী সক্ৰিয় হৈ পৰিছে। সংগঠনটোৱে অসমৰ সীমান্তবাসীলৈ ভইচ মেছেজ যোগে ভাবুকি প্ৰদান কৰিছে, য'ত সংগঠনৰ সদস্যক ধৰিলে গাঁও ঘৰ জ্বলাই দিয়া আৰু দেশ ধ্বংস কৰাৰ ধমকি দিয়া হৈছে। ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ অঞ্চলৰ লক্ষীমাৰী বিহখোৱা গাঁৱৰ কেইবাজনো লোকৰ মোবাইলত এই ধৰণৰ অডিঅ' মেছেজ ভাইৰেল হৈ চাঞ্চল্যৰ সৃষ্টি কৰিছে, যাৰ ফলত সীমান্তবাসী আতংকৰ মাজত কটাবলগীয়া হৈছে।
এই ঘটনাৰ প্ৰতিক্ৰিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে কেবিনেট বৈঠকৰ পিছত সংবাদমেলত গভীৰ উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয় যে বাংলাদেশৰ মৌলবাদীসকলে চিকেন নেক অৰ্থাৎ সীমান্তৰ স্পৰ্শকাতৰ অঞ্চলত বাস কৰা লোকসকলৰ ভাৱধাৰা সলনি কৰি বাংলাদেশৰ প্ৰতি আনুগত্য সৃষ্টিৰ ষড়যন্ত্ৰত নামিছে। এই অঞ্চলৰ বাসিন্দা বেছিভাগ 1971 আগৰ বাংলাদেশী উদাত্ত যিসকলে এতিয়া ভাৰতীয় নাগৰিক, কিন্তু তেওঁলোকক বাংলাদেশী বুলি চিনাকি দিবলৈ উচতনি দিয়া হৈছে। মুখ্যমন্ত্ৰীয়ে এই কাৰ্যক দেশৰ নিৰাপত্তাৰ বাবে গুৰুত্বৰ ভাবুকি বুলি উল্লেখ কৰি কয় যে যুদ্ধ বা সংঘাতৰ সময়ত এই লোকসকলে কোন দেশৰ প্ৰতি আনুগত্য দেখুৱাব সেয়াহে চিন্তনীয় বিষয়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। অৱশেষত বহু তৰ্ক বিতৰ্ক চলি থকাৰ মাজতে GMCHৰ অধ্যক্ষক বদলি কৰা হয়। পূৰ্বৰ অধ্যক্ষ ডক্টৰ অভিজিৎ শৰ্মাক সলনি কৰি নতুন অধ্যক্ষ ডক্টৰ দেৱজিৎ চৌধুৰীক নিযুক্তি দিয়া হয়। ইতিমধ্যে আপোনালোকে আমি বাতৰিত প্ৰকাশ কৰিছিলোঁ যে GMCত এটা শিশু পকাত পৰি মৃত্যু হৈছিল আৰু সেই মৃত্যু হোৱাৰ পাছতে GMCHৰ কিছুমান নাৰ্ছৰ ওপৰত, কিছুসংখ্যক চিকিৎসকৰ ওপৰত আৰু কিছুসংখ্যক কৰ্মচাৰীৰ ওপৰত বিশেষ অভিযোগ উত্থাপন কৰিছিল GMCHত চিকিৎসা কৰিবলৈ অহা ব্যক্তিসকলে। সেই সম্পৰ্কে এতিয়া মুখ্যমন্ত্ৰীয়ে GMCHৰ পূৰ্বৰ অধ্যক্ষক বদলি কৰি নতুন অধ্যক্ষক নিযুক্তি দিয়ে। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰলৈ। NRCৰ পুনৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ত এইবাৰ হিতেশ দেৱ শৰ্মাৰ আবেদন, ন্যায়ালয়ৰ জাননী জাৰি। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী NRCৰ পুনৰীক্ষণৰ দাবীত NRCৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই উচ্চতম ন্যায়ালয়ত ৰিট আবেদন দাখিল কৰে। শুকুৰবাৰে ন্যায়াধীশ PS নৰসিংহ আৰু অতুল চন্দুৰকাৰৰ যুটীয়া বিচাৰপীঠে এই আবেদন গ্ৰহণ কৰি শুনানিৰ বাবে সন্মতি প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰে NRCৰ ৰাজ্যিক সমন্বয়ক আৰু ভাৰতৰ মহাপঞ্জীয়কলৈ জাননী জাৰি কৰিছে। হিতেশ দেৱ শৰ্মাই NRCৰ চূড়ান্ত তালিকাত বিসংগতি আৰু বহু বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ উত্থাপন কৰি এই পুনৰীক্ষণৰ দাবী জনাইছে। 2017 চনৰ 31 ডিচেম্বৰত প্ৰকাশিত প্ৰথম খচৰা, 2018 চনৰ 30 জুলাইত সম্পূৰ্ণ খচৰা আৰু 2019 চনৰ 31 আগষ্টত প্ৰকাশিত চূড়ান্ত NRCৰ তালিকাত প্ৰায় 19,06,000 লোকৰ নাম বাদ পৰিছিল। যদিও খচৰা তালিকাত 41 লাখৰ নাম বাদ পৰিছিল, চূড়ান্ত তালিকাত এই সংখ্যা হ্ৰাস পাইছিল। তথাপি হিতেশ দেৱ শৰ্মাই এই তালিকাৰ শুদ্ধতাৰ ওপৰত প্ৰশ্ন তুলি ভুলমুক্ত NRCৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰিছে। অধিবক্তা মনীষ গোস্বামীয়ে কয় যে এই গোচৰৰ উদ্দেশ্য হৈছে ৰাষ্ট্ৰীয় দৃষ্টিকোণৰ পৰা শুদ্ধ আৰু নিৰ্ভুল NRC প্ৰস্তুত কৰা। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰলৈ। তেজপুৰ বিশ্ববিদ্যালয়ে সন্মানিত কৰিলে ৰিলায়েন্স জিঅ'ক। অসমৰ ডিজিটেল পৰিৱৰ্তনত উল্লেখযোগ্য অৱদানৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়ে ৰিলায়েন্স জিঅ'ক সন্মানিত কৰিছে। বিশ্ববিদ্যালয়ৰ ব্যৱসায় পৰিচালনা বিভাগৰ উদ্যোগত আয়োজিত কণ্টেক্ট অনুষ্ঠানত জিঅ'ক এই স্বীকৃতি আৰু বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত জিঅ'ৰ অসমৰ ৰাজ্যিক মুখ্য কাৰ্যবাহী বিষয়া নীতিন বাজপেয়ীয়ে ডিজিটেল ট্ৰান্সফৰ্মেশ্যন বাই জিঅ' শীৰ্ষক মূল বক্তব্য প্ৰদান কৰে, য'ত জিঅ'ৰ অসমত উন্নত যোগাযোগ সুবিধা, শিক্ষা, স্বাস্থ্য, ব্যৱসায় আৰু ডিজিটেল সেৱাৰ ক্ষেত্ৰত অৱদানৰ কথা উল্লেখ কৰে। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰলৈ। মেৰাপানীত নাগালেণ্ডৰ প্ৰশাসনে চলাইছে জৰীপ, অসমীয়া পৰিয়ালৰ নথিপত্ৰ সংগ্ৰহৰ চেষ্টা। গোলাঘাট জিলাৰ মেৰাপানী দৈয়াং গাঁও পঞ্চায়তৰ জয়পুৰ গাঁৱত নাগালেণ্ডৰ প্ৰশাসনৰ লোকে অসমীয়া পৰিয়ালৰ নথিপত্ৰ, বিশেষকৈ আধাৰ কাৰ্ডৰ তথ্য সংগ্ৰহৰ বাবে জৰীপ চলাইছে। এই গাঁওখনত 83টা আদিবাসী পৰিয়ালৰ লোকে বাস কৰে। নাগালেণ্ডৰ দুজন প্ৰতিনিধিয়ে ঘৰে ঘৰে গৈ আধাৰ কাৰ্ডৰ ফটো সংগ্ৰহৰ প্ৰচেষ্টা চলায়, কিন্তু গাঁৱৰ কিছু সচেতন লোকে জৰীপৰ কাৰণ জানিবলৈ বিচৰাত তেওঁলোকে নাগালেণ্ড চৰকাৰৰ নিৰ্দেশৰ কথা উল্লেখ কৰে। পৰৱৰ্তী সময়ত গাঁৱৰ কিছু লোকে তথ্য দিবলৈ অস্বীকাৰ কৰাত নাগালেণ্ডৰ সেই প্ৰতিনিধি দুজন গুচি যায়। এই ঘটনাই জয়পুৰ গাঁৱৰ বাসিন্দাৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে অসমৰ শক্তি বিভাগে এই গাঁওখনত বিদ্যুৎ সংযোগ প্ৰদানৰ প্ৰস্তুতি গ্ৰহণ কৰিছিল, কিন্তু নাগালেণ্ডৰ প্ৰশাসনৰ বাধাৰ বাবে গাঁওখন এতিয়াও বিদ্যুৎৰ সুবিধাৰ পৰা বঞ্চিত হৈ আছে। এই ঘটনাই অসম নাগালেণ্ড সীমান্তৰ দীৰ্ঘদিনীয়া বিতৰ্কক পুনৰ স্মৰণ কৰিছে, য'ত মেৰাপানী অঞ্চল বহু সময়ৰ পৰা উত্তেজনাৰ কেন্দ্ৰবিন্দু হৈ আছিল। এইবাৰ আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। ফেচবুক লাইভ যোগে উদ্যমী মহিলাক
উদগনি দিলে মন্ত্ৰী পীযুষ হাজৰিকাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰি লাখপতি কৰাৰ এক অভিনৱ প্ৰচেষ্টা হাতত লোৱা হৈছে। শুকুৰবাৰে জাগিৰোড সমষ্টিৰ কুমৈ গাঁৱত মন্ত্ৰী পীযুষ হাজৰিকাই আত্মসহায়ক গোটৰ মহিলাসকলৰ সৈতে মত বিনিময়ৰ পিছত ফেচবুক লাইভৰ জৰিয়তে উদ্যমী মহিলাসকলক উৎসাহিত কৰি এই কথা উল্লেখ কৰে। তেওঁ কয় যে এই আঁচনি অসমত এক নৱজাগৰণ হিচাপে বৰ্ণনা কৰে, যি মহিলা সবলীকৰণৰ দিশত এক যুগান্তকাৰী পদক্ষেপ হ'ব। মন্ত্ৰী হাজৰিকাই কুমৈ গাঁৱৰ উদ্যমী মহিলা ৰবি শইকীয়াৰ উদাহৰণ দি কয় যে তেওঁ নিজৰ ঘৰৰ সন্মুখতে দোকান চলাই লাড়ু, পিঠা আৰু জলপান বিক্ৰীৰ জৰিয়তে মাহে 20,000 পৰা 25,000 টকা উপাৰ্জন কৰি লাখপতি বাইদেউ হৈছে। তেওঁ এই সফলতা মহিলা উদ্যমিতা আঁচনিৰ সাফল্যৰ প্ৰমাণ। হাজৰিকাই জানিবলৈ দিয়ে যে জাগিৰোড সমষ্টিৰ প্ৰায় 38,000 মহিলাই এই আঁচনিৰ জৰিয়তে প্ৰথম পৰ্যায়ত 10,000 টকাৰ মূলধন লাভ কৰিব আৰু পৰৱৰ্তী পৰ্যায়ত 25,000 আৰু 50,000 টকাৰ প্ৰদানৰ পৰিকল্পনা আছে। মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি 33 লাখ মহিলাই প্ৰথম পৰ্যায়ত এই সুবিধা পাব। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰলৈ। ঢিঙত 23ৰ পৰিৱৰ্তে 27 আগষ্টত চলিব উচ্ছেদ অভিযান, প্ৰশাসনে মাইকযোগে কৰিলে ঘোষণা। নগাঁও জিলাৰ ঢিঙৰ জেঙনি আৰু বালিকটীয়া অঞ্চলত বেদখলকৃত ভূমি মুক্ত কৰাৰ বাবে প্ৰশাসনে নতুন সময়সীমা নিৰ্ধাৰণ কৰিছে। পূৰ্বে 23 আগষ্টত উচ্ছেদ অভিযানৰ পৰিকল্পনা থাকিলেও ৰাইজৰ অনুৰোধত এই অভিযান 27 আগষ্টলৈ পিছুৱাই দিয়া হৈছে। নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই শুকুৰবাৰে মাইকযোগে এই অঞ্চলৰ বেদখলকাৰীসকলক 4 দিনৰ অতিৰিক্ত সময়ৰ জাননী প্ৰদান কৰে। ঢিং ৰাজচক্ৰৰ বিষয়াৰ কাৰ্যালয়ৰ পূৰ্ব জাননী 5 আৰু 8 জুলাই তাৰিখ অনুসৰি 27 আগষ্টৰ পুৱা 8 বজাৰ পৰা বুলডোজাৰ সহায়ত এই উচ্ছেদ অভিযান আৰম্ভ কৰা হৈছিল বুলি ঘোষণা কৰা হৈছিল। প্ৰশাসনৰ এই অভিযানৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত বুলিও জানিব পৰা গৈছে। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰলৈ। পিতৃৰ বন্ধু বুলি পৰিচয় দি মঙলদৈ ডন বস্কো স্কুলৰ ছাত্ৰীক অপহৰণৰ চেষ্টা। মঙলদৈ ডন বস্কো স্কুলত বৃহস্পতিবাৰে 5ম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক অপহৰণৰ ব্যৰ্থ চেষ্টা ঘটনা পোহৰলৈ আহিছে। মুখত মাস্ক পৰিহিত দুজন দুষ্কৃতিকাৰীয়ে স্কুলৰ ছুটিৰ সময়ত ছাত্ৰীগৰাকীৰ পিতৃৰ বন্ধু বুলি পৰিচয় দি বাইকত উঠাই নিয়াৰ চেষ্টা কৰে, কিন্তু ছাত্ৰীগৰাকীৰ উপস্থিত বুদ্ধিৰ বাবে তেওঁ দৌৰি গৈ ভানৰ চালকক ঘটনাৰ সবিশেষ জনায়, যিয়ে তৎক্ষণাত ব্যৱস্থা গ্ৰহণ কৰি ছাত্ৰীগৰাকীক উদ্ধাৰ কৰে। চালকে স্কুল কৰ্তৃপক্ষক অৱগত কৰাৰ পিছত কৰ্তৃপক্ষই আৰক্ষীৰ সহায় লয়। এই ঘটনাই স্কুলৰ অভিভাৱকৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত চলাই আছে যদিও এতিয়ালৈকে কোনো দুষ্কৃতিকাৰীক আটক কৰিবলৈ সক্ষম হোৱা নাই। এতিয়া আমি আহিছোঁ ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহলৈ। বন্ধ্যাকৰণে একমাত্ৰ উপায় নহয়, উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তত সুখী। উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে অৰ্থাৎ 22 আগষ্ট 2025ত গৰাকীবিহীন কুকুৰৰ বিষয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰিছে। আদালতৰ নিৰ্দেশ অনুসৰি আশ্ৰয় গৃহলৈ প্ৰেৰিত সকলো কুকুৰক বন্ধ্যাকৰণ আৰু টীকাকৰণৰ পিছত তেওঁলোকৰ মূল অঞ্চলত মুকলি কৰি দিয়া হ'ব। কেৱল অসুস্থ আৰু আক্ৰমণাত্মক কুকুৰকহে আশ্ৰয় গৃহত ৰখা হ'ব। ন্যায়াধীশ বিক্ৰম নাথৰ নেতৃত্বত 3জনীয়া বিচাৰপীঠে এই ৰায় প্ৰদান কৰি 11 আগষ্টৰ পূৰ্বৰ নিৰ্দেশ সংশোধন কৰে আৰু সকলো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চললৈ জাননী জাৰি কৰে। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰলৈ। সন্তানৰ ভৱিষ্যত নষ্ট নকৰিব, স্বাধীনভাৱে থাকি ভাল পালে বিবাহত নবহিব উচ্চতম ন্যায়ালয়। উচ্চতম ন্যায়ালয়ে এক দম্পতীৰ বিবাহ বিচ্ছেদৰ আবেদনত ৰায় দি কয় যে বিবাহৰ পিছত স্বামী পত্নী মাজত সম্পূৰ্ণ স্বাধীনতা অসম্ভৱ, কিয়নো বিবাহ দুই আত্মাৰ মিলন। যদি কোনোবাই স্বাধীনতা বিচাৰে তেন্তে বিবাহ নকৰিব আৰু বিবাহৰ পিছত অশান্তি কৰি সন্তানৰ ভৱিষ্যত নষ্ট নকৰিব। ন্যায়াধীশ BR নাগৰত্ন আৰু R মহাদেৱৰ বিচাৰপীঠে ছিংগাপুৰত বাস কৰা এই দম্পতীক, যাৰ 2টা সন্তান আছে, পুনৰ মিলিত হৈ সংসাৰ গঢ়িবলৈ পৰামৰ্শ দিয়ে, কিয়নো বিচ্ছেদে সন্তানৰ ভৱিষ্যতত প্ৰভাৱ পেলাব পাৰে। এই ৰায়ে সৰ্বত্ৰে চৰ্চাৰ সৃষ্টি কৰিছে। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰলৈ। সংকটৰ সময়ত ভাৰতৰ সহায় কেতিয়াও নাপাহৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰদূত অলেনা ইলচুকে ৰাছিয়াৰ সৈতে চলি থকা যুদ্ধৰ সময়ত ভাৰতৰ মানৱীয় সাহায্যৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰিছে। নিউজ 18ৰ শক্তি 2025ৰ এক অধিৱেশনত
তেওঁ ভাৰতক গ্লোবেল সাউথৰ নেতা বুলি অভিহিত কৰি যুদ্ধৰ বাবে স্থানচ্যুত মহিলা আৰু শিশুৰ কষ্টৰ কথা উল্লেখ কৰে তেওঁ কয় যে বহু মহিলাই সন্তানৰ সুৰক্ষাৰ বাবে দেশ এৰি পলাইছে তদুপৰি শান্তি আলোচনাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ভূমিকাৰ প্ৰতিক্ৰিয়াত তেওঁ ইউক্ৰেইনত অব্যাহত বোমাবৰ্ষণৰ কথাও উল্লেখ কৰে এতিয়া আমি আহিছো পৰৱৰ্তী খবৰলৈ দীপাৱলীৰ বতৰত দেশত চলিব 12,000 বিশেষ ৰেল ভাৰতৰ ৰেলৱে দীপাৱলী আৰু ছট পূজাৰ সময়ত যাত্ৰীৰ সুবিধাৰ বাবে 12,000ৰো অধিক বিশেষ ৰেল চলোৱাৰ সিদ্ধান্ত লৈছে ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে বিহাৰৰ উপমুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী আৰু অন্যান্য জনপ্ৰতিনিধিৰে সৈতে আলোচনাৰ পিছত এই ঘোষণা কৰে 13 আৰু 26 অক্টোবৰৰ পৰা 13 পৰা 26 অক্টোবৰৰ ভিতৰত যোৱা আৰু 17 নৱেম্বৰৰ পৰা 1 ডিচেম্বৰৰ ভিতৰত উভতি অহা টিকটত 20% ৰেহাই দিয়া হ'ব যাতে যাত্ৰীসকলে কোনো অসুবিধাৰ সন্মুখীন হ'ব লগা নহয় এবাৰ আহিছো পৰৱৰ্তী খবৰলৈ কিন্ডিলে ভাৰতত স্থাপন কৰিব অত্যাধুনিক AI ইনোভেচন লেব $2.25 বিলিয়ন প্ৰতিশ্ৰুতি তথ্য প্ৰযুক্তিৰ বিশ্বৰ আগশাৰী প্ৰতিষ্ঠান কিন্ডিলে ভাৰতত অত্যাধুনিক AI ইনোভেচন লেব স্থাপনৰ পৰিকল্পনা ঘোষণা কৰিছে অহা 3 বছৰত $2.25 বিলিয়ন বিনিয়োগৰ জৰিয়তে কোম্পানীটোৱে বেংগালুৰুত AI লেব স্থাপন IT প্ৰতিভা বিকাশ ভাৰত চৰকাৰৰ সৈতে AI ৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি আৰু প্ৰায় 2 লাখ নাগৰিকৰ বাবে ডিজিটেল প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব এই লেবে ব্যৱসায়ীসকলক AI ডাটা বিজ্ঞাপন প্লেটফৰ্ম ইঞ্জিনিয়াৰিং সমাধান গ্ৰহণত সহায় কৰিব কিন্ডিলৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্টিন সোটাৰে এই পদক্ষেপৰ জৰিয়তে কোম্পানীৰ প্ৰভাৱ সম্প্ৰসাৰণ আৰু উদ্ভাৱনৰ ওপৰত গুৰুত্ব দিয়ে এতিয়া আহিছো আমি পৰৱৰ্তী খবৰলৈ মিত্ৰতা অসম্ভৱ বিজেপিৰ বিৰুদ্ধে যুদ্ধ ঘোষণা ঠেলাপতি বিজয়ৰ জনপ্ৰিয় তামিল অভিনেতা আৰু তামিলাগা ভেট্টি কজগম টিভিকেৰ নেতা ঠেলাপতি বিজয়ে 2024ৰ তামিলনাডুৰ বিধানসভা নিৰ্বাচনত বিজেপি আৰু ডিএমকেৰ সৈতে কোনো মিত্ৰতা নকৰাৰ কথা ঘোষণা কৰিছে টিএমকেৰ দ্বিতীয় অভিৱৰ্তনত তেওঁ স্পষ্ট কৰি কয় যে বিজেপি তেওঁলোকৰ বৈচাৰিক শত্ৰু আৰু ডিএমকে ৰাজনৈতিক শত্ৰু এই দুই দলৰ সৈতে মিত্ৰতা অসম্ভৱ বিজয়ে তামিলনাডুৰ জনতাৰ সমৰ্থনত তেওঁ দলৰ একমাত্ৰ শক্তি বুলি উল্লেখ কৰে 2024ৰ মাৰ্চ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া এই নিৰ্বাচনত ডিএমকেৰ মুখ্যমন্ত্ৰী এমকে ষ্টেলিনৰ নেতৃত্বত 200 আসন লাভৰ লক্ষ্য থকাৰ বিপৰীতে বিজেপি ৰাজ্যখনত সক্ৰিয়ভাৱে প্ৰচাৰ কাৰ্যসূচী আৰম্ভ কৰে এবাৰ আহিছো পৰৱৰ্তী খবৰলৈ মুখ্যমন্ত্ৰীক আক্ৰমণৰ পাছতে নতুন আৰক্ষী আয়ুক্ত নিযুক্তি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ জ্যেষ্ঠ IPS বিষয়া সতীশ গুলচাক দিল্লী আৰক্ষীৰ নতুন আয়ুক্ত হিচাপে নিযুক্তি কৰিছে 1992 বেটছৰ এই বিষয়াই অস্থায়ী আয়ুক্ত SBK সিঙৰ স্থান ল'ব যিজন 31 জুলাইৰ পৰা দায়িত্ব পালন কৰি আহিছিল এই নিযুক্তি দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ ওপৰত জনশুনানিৰ সময়ত হোৱা আক্ৰমণৰ এদিনৰ পাছতে ঘোষণা কৰা হয় বৰ্তমান তিহাৰ জেলৰ মহানিৰ্দেশক গুলচাই পূৰ্বে দিল্লী আৰক্ষীত উপ আয়ুক্ত যুটী আয়ুক্ত আৰু বিশেষ আয়ুক্ত হিচাপে কাম কৰিছিল তেওঁ 2020 চনত উত্তৰ পূবৰ দিল্লী সংঘৰ্ষৰ সময়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু 2022-23ত অৰুণাচল প্ৰদেশৰ আৰক্ষী মহানিৰ্দেশক হিচাপে নিযুক্ত আছিল তেওঁ অভিজ্ঞতাৰ ভিত্তিত ৰাজধানী নিৰাপত্তা প্ৰত্যাহ্বান মোকাবিলাত শান্ত নেতৃত্বৰ প্ৰদানৰ আশা কৰা হৈছে এতিয়া আমি আহিছো পৰৱৰ্তী খবৰলৈ ৰিজাৰ্ভ বেংকে অনুমান কৰাতকৈ দ্ৰুতগতিত উঠান ভাৰতীয় অৰ্থনীতি ভাৰতীয় ষ্টেট বেংক অৰ্থাৎ SBI ৰ বিশেষ বিশ্লেষণ অনুসৰি 2024 বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত ভাৰতীয় অৰ্থনীতিৰ GDP বৃদ্ধি 6.8%ৰ পৰা 7.0%ৰ ভিতৰত হ'ব বুলি অনুমান কৰা হৈছে যিটো ভাৰতীয় ৰিজাৰ্ভ বেংক RBI 6.5% প্ৰক্ষেপণতকৈ অধিক সম্পূৰ্ণ বৰ্ষৰ বাবে SBI 6.3% বৃদ্ধিৰ আশা কৰিছে যিটো RBI লক্ষ্যতকৈ কম প্ৰতিবেদন বাস্তৱ আৰু নামমাত্ৰ GDPৰ মাজত ব্যৱধান হ্ৰাস পোৱাৰ কথা উল্লেখ কৰা হৈছে যাৰ কাৰণে কম মুদ্ৰাস্ফীতি ফলস্বৰূপে নামমাত্ৰ GDP 8% লৈ হ্ৰাস পাব পাৰে যদিও বাস্তৱ বৃদ্ধি শক্তিশালী হৈ থাকিব এতিয়া আমি আহিছো আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰলৈ জাপানে 10 বছৰত ভাৰতত বিনিয়োগ কৰিব $68 বিলিয়ন জাপান চৰকাৰে ভাৰতত ব্যক্তিগত খণ্ডত আগন্তুক 10 বছৰত $68 বিলিয়ন বিনিয়োগৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে যিটো পূৰ্বৰ 5 বছৰীয়া 5 ট্ৰিলিয়ন য়েন প্ৰায় $34 বিলিয়ন লক্ষ্যৰ সম্প্ৰসাৰণ
জাপানৰ প্ৰধানমন্ত্ৰী শিগেৰু ইচিৰা আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 29 আগষ্টত টকিঅ'ত অনুষ্ঠিত হ'বলগীয়া বৈঠকত এইটো নিশ্চিত কৰিব। মোদীৰ 29ৰ পৰা 31 আগষ্টলৈকে জাপান ভ্ৰমণত দুয়োখন দেশে অৰ্থনৈতিক সুৰক্ষা, নিৰাপত্তা, সহযোগিতাৰ যুটীয়া ঘোষণাপত্ৰ সংশোধন আৰু 100ৰো অধিক বিনিয়োগ চুক্তিত স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। যদি এতিয়ালৈকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি লওক। এনেধৰণে কেইবাটাও নিউজ পৰ্টেলৰ পৰা আমি যিসমূহ গুৰুত্বপূৰ্ণ খবৰ আছে সেই গুৰুত্বপূৰ্ণ খবৰসমূহ আপোনালোকৰ ওচৰত আনো। সেই গোটেইখিনি এই 30 বা 25 মিনিটৰ ভিডিঅ'টোত গোটেইখিনি কভাৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰোঁ। আপুনি যদি এখন নিউজ পেপাৰ পঢ়ে বা এখন নিউজ পেপাৰ লয়, আপোনাৰ প্ৰায় বহুখিনি সময় আপুনি নিউজ পেপাৰখনৰ গোটেইখিনি নিউজ পঢ়োঁতে গুচি যায়। কিন্তু এই ভিডিঅ'টো চালে আপোনালোকে যিমানখিনি গুৰুত্বপূৰ্ণ খবৰ আছে, মই আপোনালোকক আগতে উল্লেখ কৰি আহিছোঁ যে অসমৰ জকাই চুকৰ পৰা আৰম্ভ কৰি বিশ্বৰ প্ৰতিটো চুকে কোণে থকা প্ৰতিটো গুৰুত্বপূৰ্ণ খবৰ আমি এই ভিডিঅ'টোত এই ৰাতিপুৱাৰ বাতৰিত আনিবৰ কাৰণে চেষ্টা কৰোঁ। সেইকাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰি মোক অলপমান মটিভেশ্যন দিব, যাতে মই আৰু ভালদৰে কাম কৰিবৰ কাৰণে অনুপ্ৰেৰণা পাওঁ। ধন্যবাদ।